মানুহটো দেখাই দিব আৰু দুইজন দেখাব ন। লগতে আমি ইতিমধ্যে বহু দিনৰ পৰা লটাৰী খেলৰ নিয়ম দেখি আহিছিলো, কিন্তু এবাৰ নতুনত্বভাৱে দেখিছো কিছু ব্যতিক্ৰম পদক্ষেপ তেওঁলোকে হাতত লৈছে। গতিকে অনাগত দিনতো এই গোটৰ সমূহ সদস্যই যাতে এনেধৰণৰ ব্যতিক্ৰমী কাৰ্যসূচী হাতত লয় তাৰ বাবে মই তেওঁলোকক অনুৰোধ কৰিছো। সকলোৱে যাতে খেলসমূহ সুন্দৰকৈ উপভোগ কৰে তাৰে কামনা কৰি আজি এই খেল শুভাৰম্ভ কৰিবলৈ মই সদস্যসকলক অনুৰোধ জনাওঁ। ধন্যবাদ। দুটাই সংখ্যা আছে 0 আৰু 1। ইয়াৰ কাৰণটো মই আপোনাক ক'ব বিচাৰিছো। আমাৰ টিকট যিসমূহ ছপা কৰা হৈছিল, কিছুমানৰ সংখ্যা আছে 1000ৰ পাছত আৰু কিছুমানৰ সংখ্যা আছে 1000ৰ আগত। কিছু সংখ্যক টিকেটত আছে 3টা নম্বৰ আৰু কিছুমান টিকেটত আছে 4টা নম্বৰ। 1000ৰ টিকেট যাৰ যাৰ ঘৰত আছে এই চকৰিটো যেতিয়া 1 কৰিব, ইয়াত 4টা 0 হলে 1000ৰ পিছৰখিনিয়ে বুলি গণ্য কৰা হ'ব। আৰু 1000ৰ আগৰখিনি পাবলৈ গণ্য কৰিবলৈ হলে এই প্ৰথম চকৰিটোত 0 পৰিব লাগিব। তেতিয়া আমাৰ সেই 3টা টিকটৰ নাম্বাৰ যাৰ তাত আছে তেওঁলোকৰ টিকটখিনিক আমি ইয়াত বিবেচিত কৰিম। সেইকাৰণে আমি 0 আৰু 1 দিয়া হৈছে। এতিয়া এই খেলখন কিদৰে হ'ব? আমাৰ সকলোৰে হাতত এটা কুপন আছে আৰু তাত এটা নাম্বাৰ আছে। ধৰি লওক 4টা সংখ্যা এটা নাম্বাৰ, 4টা চকৰি সমানে ঘূৰিব। এক সুইচ দিয়াৰ লগে লগে 4টা চকৰি ঘূৰিব আৰু তাত ঘূৰি থাকোঁতে সুইচ অফ কৰি দিয়া হ'ব আৰু চকৰিটো নিৰ্দিষ্ট স্থানত ৰখি যাব। ইয়াতে আমাৰ কিছুমান কাৰচিন দিয়া হৈছে। এই কাৰচিন প্ৰত্যেকখন চকৰিতে আছে। প্ৰথম আমাৰ এইখন ফেনত 1 নম্বৰ দিয়া হৈছে, 2, 3, 4 এনেকে আমাৰ 4খন ফেন দিয়া হৈছে। প্ৰথমখন চকৰি ঘূৰি যিটো কাৰচিনৰ তলত নাম্বাৰ থাকিব সেই নাম্বাৰটো প্ৰথমটো নাম্বাৰ হিচাপে বিবেচনা কৰা হ'ব। দ্বিতীয়খন ফেন ঘূৰি এই কাৰচিনৰ তলত যিটো নাম্বাৰ পৰিব সেইটো দ্বিতীয়টো নাম্বাৰ হিচাপে গণ্য কৰা হ'ব। ঠিক তেনেদৰে চাৰিওখন ফেনত লাগি থকা কাৰচিনৰ নম্বৰসমূহ গণ্য কৰা হ'ব। যিকোনো এটা, প্ৰত্যেকটো গন্তি কৰা নহয়। আৰু এই কাৰচিনটো কোনটোত পৰিছে, 1তেই পৰিছে নে 2তেই পৰিছে নে 3তেই পৰিছে, সেইটো আমাৰ বিচাৰক ধন্তি বৰা ডাঙৰীয়াই চাই দিব আৰু তেওঁ ফলাফল যে এইটো 3 হৈছে বুলি তেওঁ ঘোষণা কৰাৰ লগে লগে আমি ইয়াত সেই 3টো লিখিম। তেনেকে আমি আমাৰ পুৰস্কাৰ যিহেতু 20টা আছে, 20 বাৰৰ কাৰণে ফেনখন ঘূৰাম। প্ৰথম পুৰস্কাৰ বুলি ঘোষণা কৰি ফেনখন ঘূৰাম। যি 4টা নম্বৰ আহিব সেই নম্বৰৰ বিজেতাগৰাকী হৈছে প্ৰথম পুৰস্কাৰৰ বিজেতা। ঠিক তেনেকৈ 20 নম্বৰ পুৰস্কাৰলৈকে আপোনালোকৰ টিকটটো 20 বাৰ চান্স থাকিব এটা প্ৰাইজ উইন কৰাৰ। গতিকে আশা কৰোঁ সকলোৱে আমাৰ এই খেলখনৰ নিয়মটো বুজি পালে। আৰু আমি এতিয়া যদিহে বুজি পোৱা নাই আপোনালোকৰ ফালৰ পৰা সুধিব পাৰে, কাৰণ টিকটসমূহ আপোনালোক